টিলাবাড়ি বান্দৰকোনা জিলা পৰিষদৰ আসনত কিন্তু কংগ্ৰেছৰ জয় আছে আৰু এই মুহূৰ্তত কংগ্ৰেছৰ যি প্ৰাৰ্থী আছে এই কংগ্ৰেছৰ প্ৰাৰ্থী আমাৰ সৈতে উপস্থিত আছে আমি তেওঁৰ মন্তব্য ল'বলৈ যত্ন কৰিম কি ক'ব আপুনি জয়লাভ কৰিছে বহু সংখ্যক ভোটৰ ব্যৱধানত যোগদান কৰিছে বুলি জানিব পাৰিছোঁ জনসাধারণের মানে স্নেহ মমতা আন্তরিকতা আর জনসাধারণ এই যে দক্ষিণ করিমগঞ্জের সমষ্টিতে যেভাবে অরাজকতা চলছিল বিগত দিন থেকে সেটা প্রত্যাখ্যান করেছে এই নির্বাচনে সেটা প্রমাণিত হয়েছে তো আমি বিশেষ করে আমি চাই এমন একটা পরিবেশ মানে সৃষ্টি হোক রাজনীতিতে যাতে শিক্ষিত সমাজ যুব সমাজ রাজনীতিতে আগ্রহ দেখায় আজকের দিনে শিক্ষিত সমাজ যুব সমাজ ইন্টেলেকচুয়াল মানুষ কিন্তু রাজনীতিতে আগ্রহ দেখায় না তার কারণ কি সেটা হচ্ছে বিশ্লেষণ করা হচ্ছে আমার মূল উদ্দেশ্য আমি চাই শিক্ষিত সমাজ যুব সমাজ এবং ইন্টেলেকচুয়াল মানুষরা রাজনীতিতে আসক বিগত দিনে সিদ্দিক আহমদের মতো নেতৃত্বরা যে পরিবেশটাকে নষ্ট করেছে আমি চাই আমার মাধ্যমে সমাজে আমার যুব ভাইদের নিয়ে সেই পরিবেশটা যাতে সুন্দরভাবে গড়ে তুলতে পারি যাতে আগামী দিন এরা রাজনীতিতে আসক সমাজকে নেতৃত্ব দেওক দেশের ভবিষ্যৎ গড়ে তুলক কত সংখ্যক ভোটের ব্যবধানে আপনি 30,000 ভোটের ব্যবধানে জয়ী হয়েছি আপনার প্রতিদ্বন্দ্বী কে ছিল আমার প্রতিদ্বন্দ্বী তো ছিল হাসিনা বেগম কিন্তু সবাই জানে সিদ্দিক আহমদ কারণ উনি যেহেতু নির্বাচনের সময় হাসিনা বেগমকে সমর্থন করে এমনভাবে সমর্থন করলেন যাতে উনি র্যাগিং পর্যন্ত করলেন তাই এই মুহূর্তে আমি বলবো আমার প্রতিদ্বন্দ্বী সিদ্দিক আহমদই ছিলেন এগৰাকী প্ৰাৰ্থী এই মুহূৰ্তত জিতিছে আৰু এই মুহূৰ্তত প্ৰাৰ্থীৰ সৈতে সমৰ্থকসকল আছে সমৰ্থকসকলক আমি মন্তব্য ল'ব যত্ন কৰিম কি ক'ব আজি দক্ষিণ কৰিমগঞ্জৰ মানুহক যিটো মই মেছেজ দিব বিচাৰিছিলোঁ যে বিগত দিনে যিটো চলিছিল যে নেতা আৰু ভোটাৰৰ মাজত যিটো পৰ্দা আছিল যিটো দালালি পৰ্দা আছিল সেই পৰ্দাটো মই ভাঙি দিছোঁ উঠাই দিছোঁ এবং উঠাব বিচাৰিছিলোঁ জনসাধাৰণ গম পাইছে এতিয়া মেইন মানে জনসাধাৰণ ভোটাৰ আৰু নেতা ডাইৰেক্ট এক প্ৰকাৰে ক'বলৈ গ'লে এইসকল প্ৰাৰ্থীক সমৰ্থকসকলে আমাৰ আগত বিভিন্ন মন্তব্য আগবঢ়াইছে আৰু বহু সংখ্যক ভোটৰ ব্যৱধানত কিন্তু জয়লাভ কৰিছে এইগৰাকী প্ৰাৰ্থী আৰু এইগৰাকী প্ৰাৰ্থী হৈছে তিলাবাৰী বান্দৰকোনা জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী এইগৰাকী প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মন্তব্য আপোনালোকক আমি শুনালোঁ ক'বলৈ গ'লে এই মুহূৰ্তত আমি দেখা পাইছোঁ যেন শ্ৰীভূমি জিলাৰ আটাইতকৈ ডাঙৰ যদি ব্যৱধান হয় তেনেহ'লে এইখন জিলা পৰিষদৰ অন্তৰ্গত যিগৰাকী প্ৰাৰ্থী জয়ী লাভ কৰিছে এইগৰাকী প্ৰাৰ্থীয়ে কিন্তু বহু সংখ্যক জিলাখনৰ সকলো ৰহন ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ৰহন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ